নমস্কাৰ বন্ধুসকল, আজি আমাৰ ডিলাৰত ৰয়েল এনফিল্ডৰ খুব ধুনীয়া 3খন বাইক সোমাইছে। গতিকে মই ভাবিলোঁ ভিডিঅ' এটা বনাই পেলাই দেখাওঁ আপোনালোকক। আহকচোন দেখাওঁ আপোনালোকক বাইককেইখন। এখন ৰয়েল এনফিল্ড ৰিবন মডেলটো খুব ধুনীয়া হৈ আছে। গাড়ীখন ছিংগল স্ক্ৰেচ এটাও নাই। গাড়ীখনত বিৰাট ধুনীয়া হৈ আছে, জিলিকি আছে। ইঞ্জিনলৈকে এটা মানে ক'তো ক'ত লিকেজ এটা নাই, খুব ধুনীয়া হৈ আছে। A03AH6764 টায়াৰ চব কণ্ডিশ্যন কি ধুনীয়া কণ্ডিশ্যন আছে। টায়াৰ ডুৱেল ABS হয়, বিৰাট ধুনীয়া কণ্ডিশ্যনত আছে বাইকখন। অন কৰি দেখাই দিওঁ। ফগলাইট চকলাইট চব লাগি আছে, বৰ ধুনীয়া হৈছে বাইকখন। এইখন আৰু এখন আকৌ এইখন তাতকৈ ধুনীয়া হৈ আছে। নেক্সট দেখাম আপোনালোকক বুলেট ৰিবনৰে হেলকন গ্ৰীণ মডেলটো। এইখনো ডুৱেল ABS হয়। টায়াৰ প্ৰায় আপোনাৰ 90% গ্ৰিপত আছে। 11-12 কিলোমিটাৰ ৰানিং হৈ আছে। এইখনো আপোনাৰ 10,000-9,000 মান কিলোমিটাৰ ৰানিং হৈ আছে। বিৰাট ধুনীয়া হৈ আছে এইখনো, দেখিছে। ইঞ্জিন চব এখন চাইলেঞ্চাৰৰ পৰা ধৰি বহুতো অকণমানো স্পট নাই। চিট কভাৰ চব ভালেই লাগি আছে বাৰু, দেখিছেনে। কাৰণ অকণমান ভিতৰত দুইখন একেলগে সোমাই আছে, সেইকাৰণে ভালকৈ দেখাব পৰা নাই বাৰু। এইখন 2022 চনৰ লাষ্টৰ গাড়ী। AS04 নাম্বাৰ হয়, শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যনৰ বাইক। বিৰাট ধুনীয়া হৈ আছে এইখন, দেখিছেনে। এবাৰ এখন অন কৰি পেলাই দেখাই দিওঁ। ফগলাইট লাগি থকা নাই বাৰু, হ'লেও গাড়ীখন আপোনালোকে মানে কৰিবলৈ মেলিবলৈ একো কাম নাই আৰু। তেল ভৰাব লাগে, চলাব লাগে, তেনেকুৱা কণ্ডিশ্যনত আছে বাইক। দেখাওঁ মেটিঅ' টপ মডেলটো, মেটিঅ' ছুপাৰন'ভা। এখনো আজি সোমাইছে, ধুনীয়া কণ্ডিশ্যনত আছে, দেখিছেনে। টায়াৰ চব। এইখনো শিৱসাগৰ ষ্টেচন বাইক, এখনো শিৱসাগৰ ষ্টেচন হয়। 04 টপ মডেলটো হয়, ডুৱেল টনত আহিছে। এখন ডুৱেল টন মানে ব্লেক আৰু চিলভাৰ দুটা কালাৰত আছে। বিৰাট ধুনীয়া কণ্ডিশ্যন আছে। বেকৰ টায়াৰ চব। আমাৰ ওচৰত অকল 3খন বাইকে নহয়, সকলো ধৰণৰ বাইক স্কুটি ষ্টক এভেইলেবল আছে। আপোনালোকক যি বাইক বা স্কুটি দৰকাৰ হয়, আমাৰ ওচৰত সকলো ধৰণৰ বাইক স্কুটি আছে। আমাক যোগাযোগ কৰক। ট্ৰাষ্ট এণ্ড ৰাইড মটৰ্ছ, যোৰহাট, কেন্দুগুৰি।